নগাঁও বটদ্ৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰচাৰ চলাই নিৰ্বাচন ৰাইজলৈ উৎসৰ্গা কৰিলে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই। নিশা এপ্ৰিললৈকে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই চলাই আছে প্ৰচাৰ। একেদিনে 14টা পঞ্চায়তৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন। পঞ্চায়তে জ্যেষ্ঠজনক গামোচা পিন্ধাই আশীৰ্বাদ লৈছে প্ৰাৰ্থীজনে। উৰিয়াগাঁও গাঁও পঞ্চায়তত কাৰ্যালয় শুভ উদ্বোধন কৰিলে ৰূপক শৰ্মাই। ফকীৰগঞ্জতো ৱাজেদ আলী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ। বীৰ সিং জৰুৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী পুত্ৰ স্বভাৱ চৌধুৰীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। 9 নম্বৰ বীৰ সিং জৰুৱা সমষ্টি পুনৰ নিজৰ দখলত অনাৰ চেষ্টা। ফকীৰগঞ্জৰ ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ কৰ্মী সভা অনুষ্ঠিত হয় আৰু এই সভাতো উপস্থিত থাকে নেতাজনৰ পুত্ৰ। নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। যুৱ কংগ্ৰেছৰ কৰ্মী সভা অনুষ্ঠিত হয়। যুৱ কংগ্ৰেছৰ মণ্ডল কমিটিসকলৰ প্ৰগ্ৰাম আছিলে। সব যুৱক আমাৰ মণ্ডল MYC বিলাকে সবাই আহিছে, অংশগ্ৰহণ কৰিছে আৰু মই অংশগ্ৰহণ কৰিলোঁ। বহুত ভাল লাগিল, যথেষ্ট ভাল লাগিল। আমাৰ যুৱক কংগ্ৰেছৰ সতীৰ্থবিলাক বহুত উৎসাহিত। আমি এই ইলেকশ্যনটো কেনেকৈ আমি পৰিচালনা কৰিম সেইটো বিষয়ে আলোচনা কৰিলোঁ। আমাৰ মূল যুঁজখন আমাৰ MLA লগতে। আমাৰ অপজিশ্যনত MLA আছে, UDF নাই, নিৰ্দলীয় নাই, বিজেপি নাই, কোনো নাই, নিজে MLA। কাৰণ কি যোৱাবাৰ যিমান ভোটৰ ব্যৱধানত জিকিছে তাতকৈ বেছি ব্যৱধানত এইবাৰ আমাৰ নিশ্চিত MLA আকৌ বিধানসভাত গৈ পেলাই মন্ত্ৰী হ'ব। আমাৰ MLA কেতিয়া MLA হৈছে, যেতিয়া 1996ত প্ৰথম MLA হ'ল তেতিয়া আমাৰ AGP চৰকাৰ আছিলে। 2001 চনত যেতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ল, তেখেতৰ ট্ৰেইনিঙত তেখেতে মন্ত্ৰী হ'ল। সেইটো টাইমত 2005 চনত গৰাখহনীয়া লৈ পেলাই আপোনাৰ জাৰ্মানীৰ পৰা ইঞ্জিনিয়াৰো আহিছিলে। ইঞ্জিনিয়াৰ আহি পেলাই প্ৰজেক্টটো পাছো হৈছিলে, সব মেজাৰমেণ্টো লৈছিলে। ইয়াতে ৰেকৰ্ডত আছে, অন ৰেকৰ্ড এইটো মই কৈ আছোঁ। চ' সেইটো হোৱাৰ পিছত 2006 চনত যেতিয়া ইলেকশ্যনটো হ'ল, তেতিয়া সেই প্ৰজেক্টখন যেতিয়া আমাৰ বিধায়ক হাৰিলে, তেখেতে দুৰ্ভাগ্যজনক তেখেতে হাৰিলে, সেই প্ৰজেক্টখন গৈ পেলাই ডিগবৈত দি দিছিলে। তাৰ কাৰণে তেতিয়া আৰু নহ'ল। তাৰপিছত 2009 চনৰ বাই ইলেকশ্যনত জিকিলোঁ আমি। সেইটো আঢ়াই বছৰৰ কাৰণে তেতিয়া আমি মন্ত্ৰী নাছিলোঁ। তাৰপিছত 2011ত আকৌ হাৰিলোঁ আমি। 2016 চনত জিকিলোঁ যেতিয়া, তেতিয়া আমাৰ চৰকাৰ নাছিলে। এতিয়া এইটো দুৰ্ভাগ্যজনক ক'ব পাৰে আমাৰ কাৰণে, কি যেতিয়া আমি জিকো তেতিয়া চৰকাৰ নাথাকে আৰু যেতিয়া হাৰো তেতিয়া চৰকাৰ থাকে। আৰু ইনশাল্লাহ এইবাৰ যোনটো চাই আছো, এইবাৰ চৰকাৰো নিশ্চিত, আমাৰ MLA মন্ত্ৰী হোৱাটোতো নিশ্চিত আৰু আমাৰ